নমস্কাৰ বন্ধুসকল, ভালে আছে? মই আজি আহিলোঁ মা মটৰ্ছ। আপোনাৰ মা মটৰ্ছত আহিলোঁ। ছেকেণ্ড হেণ্ড গাড়ী এটা ইয়াতে ডাঙৰ ডিলাৰ হয়। তেওঁলোকে গাড়ী ইয়াতে ছেকেণ্ড হেণ্ড গাড়ী বিক্ৰী কৰে। চ' মই আজি আহিলোঁ আপোনালোকৰ মাজত দুটামান গাড়ী দেখাবৰ কাৰণে। আৰু পূজা সমাগত শাৰদীয় দুৰ্গা পূজাৰ আপোনালোকক শুভেচ্ছাও জ্ঞাপন কৰিলোঁ। আৰু লগতে গাড়ী যদি আপোনালোকে ল'ম বুলি ভাবি আছে, আগন্তুক পূজাৰ কাৰণে দুই এখন গাড়ী কিনিম বুলি যদি ভাবি আছে, এটা ভৰসাপূৰ্ণ প্ৰতিষ্ঠান মা মটৰ্ছত আহক আপোনালোকে, ইয়াতে ভাল গাড়ী পাব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে গাড়ী কালেকশ্যনবিলাক চাই লওঁ। ৱাও, নমস্কাৰ। এয়া আমাৰ ফাৰুক দা, মা মটৰ্ছৰ। তেখেতে গাড়ী আপোনাৰ নিজৰ নে? নাই, মোৰ অনাৰ আছে, মোৰ মেনেজাৰে হয়। তেখেত মেনেজাৰ হয়, অনাৰ নাই বৰ্তমান। যাওক, হেৰি আপোনাৰ ইয়াতে গাড়ী কিমান দিন হ'ল আমাৰ ডিলাৰটো? হ'ল ইয়াতে 2 বছৰমান হ'ল মোটামুটি। আগতে টাউনত আছিলে। আৰু বৰ্তমান ভাল গাড়ী হেৰি আহি আছে। বাকী আপোনাৰ ইয়াতে কিমান একে কমৰ গাড়ী কি আছে? একদম কমৰ গাড়ী বুলি ক'ব হ'লে আপোনাৰ চুইফ্ট হ'ব। 1.5 লাখ টকাত আহি যাব চুইফ্ট। চুইফ্ট 1.5 লাখ টকাত চুইফ্ট আহিব, প্ৰিমিয়াম কাৰ। আৰু একে দামী বুলিলে আমি কিমানত যাম? দামী বুলি ক'লে আছে আপোনাৰ BMW আছে, থাৰ আছে, হয় হয়, আপোনাৰ XUV 500 আছে, ইন'ভা ক্ৰিষ্টা আছে, পাই যাব। বাকী আপোনাৰ গাড়ীবিলাক আহক, এবাৰ আমি গাড়ীবিলাক চাই লওঁ। ঠিক আছে। এইখন কি আপোনাৰ মহিন্দ্ৰাৰ মহিন্দ্ৰা XUV 500 হয়, 2014 হয়। 2014 এখন চলিছে আপোনাৰ 85,000 কিলোমিটাৰ ৰানিং আছে। হয়, গাড়ী পুৰা অৰিজিনেল পেইণ্টত আছে আৰু মডিফাই কৰা আছে, চাই ল'ব পাৰে। হয় হয় হয়। এইটো প্ৰাইচটো ৰাখিছোঁ আমি আপোনাৰ 5.5 লাখ। 550 এইটো আপোনাৰ প্ৰাইচ ৰাখিছে না? হয়। চকা টকা চব মডিফাই কৰা আছে? মডিফাই কৰা আছে। এবাৰ ইণ্টেৰিয়ৰটো চাই দিওঁ। ইণ্টেৰিয়ৰটো ধুনীয়া হৈ আছে, চাওক এবাৰ ইণ্টেৰিয়ৰটো। হয়, আৰু এটা আছে নেক্সট XUV, 2019 হয়। হয়, পুৰা বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্ট হৈছে। হয়, 47,000 চলিছে। 47 চলিছে? 47,000 চলিছে মাত্ৰ, 19 হয়। হয়, আপোনাৰ এইটো প্ৰাইচ ৰাখিছোঁ আপোনাৰ 770। 770? হয়। ৱাও, ইণ্টেৰিয়ৰটো বৰ ধুনীয়া হৈ আছে। 770 এইটো আপোনাৰ ইনষ্টলমেণ্ট হৈ যাব? ফাইনেন্স হৈ যাব। ফাইনেন্স হৈ যাব ন? হৈ যাব। আৰু এইটোতো আমাক ক'বই নালাগে। নেক্সট আছে এইটো মহিন্দ্ৰা থাৰ। মহিন্দ্ৰা থাৰ, বিগেষ্ট কাৰ। 2021 হয়, 4x4। হয়। আপোনাৰ এইটো প্ৰাইচটো ৰাখিছোঁ 12.5। 12.5? হয়। পূজা অফাৰ ৰাখিছে নে? পূজা অফাৰ আছে, পূজা আগত ল'ব হ'লে পূজা অফাৰ আছে, আহিব পাৰে লৈ যাব। সুন্দৰ, ইণ্টেৰিয়ৰটো ধুনীয়া হৈ আছে। এবাৰ চাই ল'ব এই গাড়ীখন। 4x4 ন? 4x4 হয়। হয়। স্কৰপিঅ S11 টপ মডেলটো হয়। S11 হয়, 2020 হয়, মেঘালয় নাম্বাৰ। হয়। অসম কৰি দিম, অসমৰ নাম্বাৰ লাগিলে। অসমলৈ যদি বিচাৰে এইটো ট্ৰান্সফাৰ হৈ যাব? হৈ যাব। হয় হয়। এইটো প্ৰাইচটো ৰাখিছোঁ আমি 13 লাখ।
13 ৰাখিছে আপোনাৰ 13 লাখ হয় ভিতৰতো চাই ল'ব পাৰে ইণ্টাৰিয়ৰটো ইণ্টেৰিয়ৰ ধুনীয়া হৈ আছে ইণ্টাৰিয়ৰটো ধুনীয়া হৈ আছে হয় মেঘালয় ৰেজিষ্ট্ৰেচন আছে যদি আপোনালোকে এই দুটা নিব পাৰিব আৰু নহলে অসমৰ ৰেজিষ্ট্ৰেচন লাগিলে অসমৰ ৰেজিষ্ট্ৰেচন কৰাই দিব তেওঁলোকে ট্ৰান্সফাৰ কৰি দিব 2.4G জি এইটো আপোনাৰ 2016 হয় এইটো অসম ৰেজিষ্ট্ৰেচনে আছে অসম ৰেজিষ্ট্ৰেচন আছে হয় হয় 2016 হয় আপোনাৰ এখন চলিছে 1,30,000 হয় এইটো প্ৰাইচটো ৰাখিছো আমি 13.5 13.5 আপোনালোকে পুৰা অৰিজিনেল পেইণ্টত আছে গাড়ী কণ্ডিশ্যন বহুত ধুনীয়া হৈ আছে হয় চাই ল'ব পাৰে কিমান চলিলে বুলি ক'লে 1,30,000 1,30,000 চলিছে 1,30,000 চলিছে ইন'ভা আপোনাৰ 5 লাখলৈকে একো নহয় 5 লাখ কিলোমিটাৰলৈকে হয়, 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 5 লাখলৈকে আপোনাৰ ডিলাৰ ৱাৰেণ্টি থাকে হয়, হয়। ইন'ভা চলাটোৰ লগত ইমান হেৰি নাই কিন্তু গাড়ীটো বহুত ভাল হৈ আছে কণ্ডিশ্যন ভাল হৈ আছে ইণ্টাৰিয়ৰটো ধুনীয়া হৈ আছে চাই লওক এবাৰ গাড়ীখন ভাল হৈ আছে ইন'ভা যদি আপোনালোকৰ মনৰ পচন্দত আহে পূজাও চলি আছে দুই এটা অফাৰ ৰাখিব তেখেতসকলে গাড়ীখনৰ বিষয়ে তেখেতে ক'লেই 1,30,000 মাত্ৰ চলিছেহে আৰু 13.5 কৈছে মোৰ ভিডিঅ' চাই দেৱজ্যোতি আছামিজ ব্লগছ এই ভিডিঅ'টো যদি চাই আপোনালোক যদি ইয়াত গাড়ী কিনিব আহে মা মটৰ্ছত তেতিয়াহ'লে এটা স্পেচিয়েল ডিছকাউণ্ট আৰু গিফ্ট থাকিব আপোনালোকৰ বাবে আপোনালোকে দেৰি নকৰিব আহক কোনোবাই যদি অট'মেটিক বিচাৰি আছে পাই যাব অট'মেটিক আপোনাৰ 2018 হয় এখন অৰিজিনেল পেইণ্টত আছে পুৰা গাড়ী বহুত ভাল হৈ আছে আপোনাৰ অট'মেটিক বহুত মানুহে বিচাৰি ফুৰে অট'মেটিকত লাগে হয় পাই যাব এইটো আমি প্ৰাইচটো ৰাখিছো আপোনাৰ 330 3,30,000 ফাইনেন্স হৈ যাব ফাইনেন্স হৈ যাব গাড়ী ভালেই হৈ আছে বৰ্তমান আৰ্টিকা ডিজেলৰ হয় আৰ্টিকা 2013 হয় হয় বহুত ভাল হৈ যায় একদম ৰানিং কণ্ডিশ্যন হৈছে কাৰোবাক ভাড়া চাড়া মাৰিবৰ কাৰণে কাৰোবাক লাগিলে মাইলেজটো বহুত ভাল হয় এখনৰ হয় আপোনাৰ 20+ মাৰে মাইলেজ 20+ আহে এইটো দাম ৰাখিছো 4.5 আপোনালোকে দি দিব উইথ আপোনাৰ হেৰি আহি যাব ফাইনেন্স হৈ যাব ডিজেল ভাৰ্চন ইণ্টাৰিয়ৰ ধুনীয়া হৈ আছে এইখন কি 2015 হয় 2015 ডিজেলত আছে ডিজেল ভাৰ্চন এখনৰ প্ৰাইচটো ৰাখিছো আপোনাৰ 650 হয় কিমান চলিলে এইখন 85,000 চলিছে 85,000 মাত্ৰ চলিছে ইণ্টাৰিয়ৰটো ভালেই হৈ আছে আপোনালোকে চাই লওক পূজা বতৰ যদি এখন গাড়ী ল'ম বুলি আপোনালোকে ভাবিছে বৰ্তমান আপোনালোকে আৰ্টিকা ল'ব পাৰিব এখন Hyundai ক্ৰেটা আছে ক্ৰেটা ল'ব পাৰিব ৰেট ভাল আছে জেনুইন ৰেট আপোনালোক আহক 2 টকা আপোনাৰ নিউজেবল হৈ যাব ৰেট কম বেছি আপোনালোকে 2 টকা কমাই কিবা আহি যাব পূজা অফাৰ আছে তেখেতসকলে পূজা অফাৰ দিব আহক গাড়ী আৰু বাকী 2 এখন আছে সেইকেইখনো চাই লওঁ এবাৰ মডেলটো হয় 2019 লাষ্টটো হয় চলিছে মাত্ৰ 48,000 চলিছে এখন হয় ওৱাও এইখনৰ প্ৰাইচটো আহিছে আপোনাৰ 880 অৰিজিনেল পেইণ্ট আছে অৰিজিনেল পেইণ্ট এখন কিমানত হ'লে এৰিব এখন 880 আহিব 880 হয় এইটো 880 আপোনালোকে এৰি দিব ন হয় ঠিক বাকি আৰু এখন আছে নেক্সট আছে বেলেনো এইটো জেটা মডেল হয় গোটেইখিনি আছে ব্ৰেক কেমেৰা LCD হয় আপোনাৰ এলো হুইল আপোনাৰ ফ্ৰণ্টৰ LED লাইট বাকি গোটেইখিনি আছে 2019 হয় এইটো প্ৰাইচটো ৰাখিছো 620 হয় এইটো আপোনাৰ অৰিজিনেল পেইণ্টে আছে অৰিজিনেল পেইণ্ট পুৰা আৰু এখন কি আছে Hyundai নেক্সট আছে Hyundai Creta 2017 হয় টপ মডেলটো হয় SX 2017 হয় টপ মডেল না এখন টপ মডেল হয় এটা SX হয় হয় ডিজেল না পেট্ৰল এখন পেট্ৰলত আছে পেট্ৰলত আছে
এইখন কিমানত হ'লে এৰিব দাদা? এখনৰ প্ৰাইচটো ৰাখিছে আপোনাৰ 750 750 হয়। Swift VXI Swift পেট্ৰলৰ হয়। পেট্ৰল এখন 2018 হয়, আপোনাৰ এইটো প্ৰাইচ ৰাখিছে 5.5। 5.5 কিমান চলিল এখন? এখন চলিছে 52,000 52 চব ইণ্টাৰটো একদম ধুনীয়া হৈ আছে গাড়ীখনত। কিমান চলিলে বুলি ক'লে? 52,000 চলিছে। 52,000 মাত্ৰ চলিছে এখন। কিমান ৰাখিব প্ৰাইচ? 5.5 5.5 ৰাখিছো। নেগেচিবল হৈ যাব, আহি যাব। ফাইনেন্সটো হৈ যাব। বলেৰো আপোনাৰ এইটো SLX মডেল হয়, 2014 হয়। 2014 আৰু এইটো আপোনাৰ M2 দিয়া ইঞ্জিন হয়। হয়। গাড়ীটো বহুত হেভি হয় ইঞ্জিন। আপোনাৰ এইটোৰ প্ৰাইচ আছে আপোনাৰ 5 লাখ। 5 লাখ ফাইনেন্স কৰি দিব আপোনালোকে? ফাইনেন্স কৰি দিম। হয় হয় হয়। মডেলটো কিমান ক'লে? 14 2014 মডেল। গাড়ী অ'কে কণ্ডিশ্যনত আছে। এবাৰ চাই লওক। ইণ্টাৰটো ঠিকে আছে। গাড়ী ৰানিং কণ্ডিশ্যনে? কণ্ডিশ্যন ধুনীয়া হৈ আছে। ধুনীয়া হৈ যায়, কণ্ডিশ্যন। টায়াৰ চব নতুন, চিট কভাৰ নতুন, গোটেইকেইটা টায়াৰ নতুন। হয় হয়। দেই এইখন মোৰ ৰাণীখনহে আকৌ। এখন মোৰ ৰাণীখন, মই আহিছো এইখনত। এইখন ইহঁতৰ লগত তুলনা নহয় যদিও মোৰ কাৰণে বহুত। बात तो सही है दौड़ना तो पड़ता है। ডিজেলৰ হয়। ডিজেলৰ ডিজায়াৰ হয়। আপোনাৰ 2018 হয়। 2018 কিমান চলিলে এইখন? এখন চলিছে আপোনাৰ 47,000 চলিছে চলিছে মাত্ৰ। কণ্ডিশ্যন বহুত ভাল আছে, ইণ্টেৰিয়ৰ পুৰা নতুন আছে, ভিতৰবিলাক চব ডেছবৰ্ড চেছবৰ্ড চব নতুনে হৈ আছে। চব নতুনে হৈ আছে গাড়ীখন। এখন আপোনাৰ টপ মডেলটো হয়, ZDI হয়। এখন টপ মডেল হয়, পোষ্ট বটাম আছে, এল হুইল আছে। পোষ্ট বটাম আছে, এইটো পোষ্ট বটাম। আপোনাৰ এইটো প্ৰাইচ ৰাখিছো আপুনি 5.5। 5.5 এখন বিক্ৰী কৰিব। 5.5 টায়াৰো অলমোষ্ট ঠিকে আছে, ঠিকে নতুনে আছে। হৈ আছে। এইখন কি ৰাখিছে? ৱেগনাৰ। নেক্সট আছে ৱেগনাৰ 2020 হয়। নগাঁও ষ্টেচন। নগাঁও ষ্টেচন। হয়। আপোনাৰ এইটো দাম ৰাখিছো 530। চলিছে মাত্ৰ 39,000 কিলোমিটাৰ। 39,000 চলিছে। একদম বাম্পাৰ আপোনাৰ অৰিজিনেল পেইণ্টত আছে। অৰিজিনেল পেইণ্টত আছে। অৰিজিনেল পেইণ্টত আছে পুৰা। ইণ্টাৰিয়ৰ ধুনীয়া হৈ আছে, নতুনেই হৈ আছে। নতুন হৈ আছে গাড়ী। আহক গাড়ী আপোনালোকে ইয়াতে চাওক এবাৰ, চাই পূজা বতৰ গাড়ী ল'ম বুলি ভাবক। যদি তেওঁলোকে অলপ ডিছকাউণ্ট দিব, পূজা বতৰ অফাৰ দিব তেখেতসকলে, এবাৰ গাড়ীবিলাক আহি চাওক। এইখন আছে মহিন্দ্ৰা XUV300 নগাঁও ষ্টেচন। 2020 হয়। হয়। বিশৰ হয় এখন। হয়। আপোনাৰ 41,000 ৰানিং হৈছে। হয়। এইটো প্ৰাইচটো ৰাখিছো আপোনাৰ 750। 40 কিমান চলিছে? 41,000 চলিছে। 41,000 চলা গাড়ীখনৰ প্ৰাইচ কিমান কৈছে? 750। সঁচাকে কৈছে নে? একদম পুৰা 750 হলে আহি যাব। 750 41,000 মাত্ৰ চলিছে মহিন্দ্ৰা XUV 300। চাওক ইণ্টাৰিয়ৰটো এবাৰ দেখাই দিছো। ৱাও, ইণ্টাৰিয়ৰটো দেখিলে ছেকেণ্ড হেণ্ড যেন লাগাই নাই। গাড়ী বহুত ভাল হৈ আছে। গাড়ীটো বৰ ধুনীয়া হৈ আছে। ইয়াৰ পিছত আহিব আপোনাৰ নেক্সট আছে আপোনাৰ i20 মেগনা 2017 হয়। হয়। গাড়ী বহুত ভাল হৈ আছে। হয়। টায়াৰ চায়াৰবিলাক নতুনে, গোটেইকেইটা চাৰিটা টায়াৰ নতুন আছে। নতুনে হৈ আছে। আপোনাৰ এখন ৰানিং হৈছে 45,000
আপোনাৰ এখন এইটো প্ৰাইচ ৰাখিছো আপোনাৰ 495 495 ইণ্টাৰটো একদম ধুনীয়া হৈ আছে। Honda Amaze নেক্সট Honda Amaze একদম মডিফাই কৰা আছে পুৰা গাড়ী পুৰা গাড়ী ফুল মডিফাই আছে 2019 ৰ হয় এখন হয় এখনৰ প্ৰাইচটো ৰাখিছো আপোনাৰ আইচক্ৰীম প্ৰাইচটো ৰাখিছো 595 কিমান চলিল এখন? এখন আপোনাৰ চলিছে 38,000 চলিছে 38 হয় এইখনত বহিয়ে দেখাই দিছো আপোনালোকক ইণ্টাৰটো ধুনীয়া হৈছে গাড়ীখন চাওক এইখন আছে Honda Varner নেক্সট আপোনাৰ Hyundai Verna SX মডেল হয় SX 2019 ৰ হয় হয় এটো দামটো ৰাখিছো আপোনাৰ 650 হয় কিমান চলিল এখন? এখন চলিছে আপোনাৰ 54 কিলোমিটাৰ চলিছে মাত্ৰ নগৰ ষ্টেচন Expresso হয় 2020 হয় 2020 VXI Plus টো হয় টপ মডেলটো হয় টপ মডেল VXI Plus টো হয় হয় এটো প্ৰাইচটো ৰাখিছো আপোনাৰ 4.5 লাখ 450 প্ৰাইচ ৰাখিছে ইণ্টাৰিয়ৰ ঠিকে আছে চাই লওক আৰু এখন হল আপোনাৰ Swift Desire নেক্সট আছে Swift Desire 2014 ৰ হয় হয় পেট্ৰলত আছে পেট্ৰল আছে হয় আপোনাৰ চলিছে 63,000 63,000 প্ৰাইচটো ৰাখিছো আপোনাৰ 4.5 এখন আহিল আপোনাৰ গ'ল এল্টো আপোনাৰ নতুন 1 বছৰ হৈছে এই গাড়ী 8,000 কিলোমিটাৰ চলিছে মাত্ৰ তেজপুৰ ষ্টেচন হয় এল্টো এল্টো K10 আপোনাৰ VXI Plus টো হয় এতিয়া নতুনত আপোনাৰ 7 লাখ মান পৰি যায় 8,000 কিলোমিটাৰ মাত্ৰ চলিছে ৰানিং হৈছে 8,000 চলিছে মাত্ৰ কাৰোবাক যদি নতুন গাড়ী লাগে হয় তে আহিব পাৰে ল'ব পাৰে পূজা অফাৰ লগাই দিম এইটো আমি প্ৰাইচটো ৰাখিছো 5.5 গাড়ী হিচাপে এখন আছে মাত্ৰ 8,000 কিলোমিটাৰ চলিছে এই গাড়ীখন এটা সুন্দৰ প্ৰাইজত তেখেতসকলে গাড়ীখন বিক্ৰী কৰিব আপোনালোক যদি একে নতুনৰ ভিতৰত গাড়ী কিবা লাগে তেতিয়ালে আহক এল্টো K10 পূজা বতৰ সৰু পৰিয়াল সুখী পৰিয়াল এই ইন্টাৰটো এবাৰ দেখাই দিছো চাওক হ'ব এইকেইটা আছে গাড়ী আছে বাহিৰত আছে অলপ হয় আহিব আহি পেলাই আপুনি চাই যাব গাড়ী ডিলাৰত আৰু এই মা ডিলাৰৰ আটাইতকৈ আপোনালোকৰ যেটো এটা মানে অদ্ভুত ব্যতিক্ৰম আৰু আপোনাৰ এটা আচৰিত বস্তু দেখাম যেটো দেখাব গৈ আছো বলক ভিডিওটো চাই লওঁ এইখনে সেইখনে এইখন আপোনাক বেলেগকে বুজাব নালাগে BMW মা মটৰছত আছে কিমান কলে দাদা এখন প্ৰাইচটো আহিছে আপোনাৰ 13.5 কিমান কলে 13.5 13,50,000 টকাত আহি যাব এখন আৰু আপুনিতো থাৰখন বেছি আছে 12.5 বিকি আছে
না না মই মানে আকৌ এবাৰ সুধিছো আপুনি আকৌ এবাৰ কওক মই আপোনাক এখন দেখাই কৈ আছো 13.5 আহিব আপোনাৰ বহুত ভাল কণ্ডিশ্যন আছে একদম ৰানিং কণ্ডিশ্যন হয়। পুৰা অৰিজিনেল পেইণ্টত আছে গাড়ী হয় বাম্পাৰ টু বাম্পাৰ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে হয়। বহুত ভাল হৈছে 2014 হয় হয় আপোনাৰ 13.5 লাখত আহি যাব গাড়ীটো ফাইনেন্স কৰি দিম ফাইনেন্স কৰি দিব লগা হলে হয় কিমান মডেল এইটো এইটো 14 হয় 14 ৱাও ৱাও আহক BMW চাওক পূজা বতৰ থাৰ ল'ব BMW ল'ব ডিচাইড আপোনালোকে কৰক কাৰণ 12.5 তেখেতসকলে থাৰ দি আছে আৰু 13.5 তেখেতসকলে BMW দি আছে দুটা অপচন আপোনালোকক দিলো 1 নম্বৰ থাৰ 2 নম্বৰ BMW যোন এই গাড়ী যোন মিনিয়া আছে যোনে লওঁ বুলি ভাবিছে পূজা বতৰ আপোনালোকে BMW লওক আৰু এবাৰ চলাই চাওক আহক এইটো এফালে লগাই দিয়া ক'ৰবাত ৰ'ব ৰ'ব হয় এই ন এইটো লৈ যাচোন এই তেল ডিজেল হেৰিখনত নাই নহয় ভৰাই দিব বাকী এইটোৱে তেখেতসকলৰ অফিচ মা মটৰ্ছৰ এখেত আমাৰ ওচৰৰে দাদা হয় ননৈ আমাৰ ননৈৰে হয় দাদা আৰু এখেতকতো চিনি পাইছে আমি জনাইছোৱেই বাকী গাড়ীবিলাক ভিডিঅ'টোৰ যোগেদি আপোনালোকে দেখিলে গাড়ীবিলাক চাব আহিব দাদম কৰিব আহিব কথা পাতিব দামবিলাক অলমষ্ট আপোনালোকক কৈ দিয়া হৈছে আৰু 2 টকা আপোনালোকৰ এইটো কম বেছ হৈ যাব পূজা অফাৰ যিহেতু নেকি চলি আছে তেখেতসকলৰ বাকী এটা আপোনালোকক ইনফৰমেশ্যন দিব আছে ডকুমেণ্টছ গাড়ীখন কিনি নিব গাড়ীখন নিব এটা আপোনালোকৰ ভৰসাত নিব এটা ভৰসাপূৰ্ণ তেখেতসকলৰ এইটো এটা প্ৰতিষ্ঠান আজি ইমান দিনে কাম কৰি আছে তেওঁলোকৰ এটা ভাল পাৰফৰ্মেঞ্চ আছে তেখেতসকলৰ আহক আপোনালোকে আৰু বাকী ডকুমেণ্টছৰ বিষয়ে তেখেতসকলৰ পৰা অলপ জানি লওঁ কথা আপোনাৰ পৰা কিনি ললো মই এতিয়া ধৰি লওক এজন কাষ্টমাৰ হিচাপে আপোনাৰ পৰা গাড়ী এখন কিনিলো ডকুমেণ্টছৰ কাৰণে কি ক'ত কেনেকুৱা কি হ'ব ডকুমেণ্টছ মানে আমি আমাৰ পৰা গাড়ীখন নিয়াৰ লগে লগে আমি গোটেই ডকুমেণ্টছ আপ টু ডেট কৰি দিওঁ হয় গোটেইখিনি ইঞ্চুৰেঞ্চ পলিউশ্যন হয় আপোনাৰ টেক্সলৈকে গোটেইখিনি আপ টু ডেট পাব হয় আৰু আপোনাৰ ফাইনেন্স ট্ৰান্সফাৰো আমি কৰি দিওঁ আপোনালোকে কৰিব আৰু আমাৰ কেছো হয় ফাইনেন্সো হয় আপোনালোকে যে ফাইনেন্স কৰিব বিচাৰে ফাইনেন্সো হয় যে কেছ ল'লেতো আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড ল'লে আমি ট্ৰান্সফাৰ দি দিব পাৰিম কিন্তু ফাইনেন্স কৰিলে আপোনাৰ লাগে বেংক পাছবুক লাগে ভোটাৰ আইডি লাগে আৰু আধাৰ কাৰ্ড লাগে পান কাৰ্ড লাগে চেক পাত এইখিনি কাগজ লাগিব আমাৰ এনেকৈ অ'কে থাকিলে আমি ফাইনেন্সটো কৰাই দিওঁ আৰু ধৰি লওক ট্ৰান্সফাৰৰ কাৰণে এনে কিমান দিন লাগিব ট্ৰান্সফাৰ আপোনাৰ এসপ্তাহত হৈ যায় ট্ৰান্সফাৰ এসপ্তাহৰ ভিতৰত হৈ যায় ন আৰু মানে বহুত ডিলাৰত বা বহুতত আমি শুনিবলৈ পাওঁ আমুকত গাড়ী কিনিলো ট্ৰান্সফাৰ নহল কিবা নহল আমাৰতো এনেকুৱা নাপায় আমাৰতো আজিলৈকে কমপ্লেইন হোৱা নাই বোলে এনেকুৱা নাপায় আমাৰ এসপ্তাহত গাড়ী লৈ গৈছে এসপ্তাহত গাড়ী ট্ৰান্সফাৰ গাড়ী আপোনালোকৰ তাত জেনুইন গাড়ী প্ৰিমিয়াম কাৰ সকলো আৰু আপোনালোককো দেখাইছোৱে মই সম্পূৰ্ণ গোটেইখিনি যিমানখিনি কাৰ দেখালো মই কৈ আছো আপোনালোকক প্ৰিমিয়াম কাৰ অথচ 12.5 লাখত তেওঁলোকে থাৰ দি আছে মহিন্দ্ৰা আৰু 1 লাখ টকা বেছি 13.5 লাখত আপোনালোকক দি আছে BMW বাদ বাকী আহক আপোনালোকে ইয়াত চাই যাওক কাগজ পাতি ডকুমেণ্টছৰ কথা গোটেইখিনি গম পালে ভৰসাপূৰ্ণ এটা প্ৰতিষ্ঠান ইয়াত আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে আৰু জাষ্ট নিজে আহক আহি কথা বতৰা পাতক মইতো আপোনালোকক এটা ইনফৰমেশ্যনহে দিছোঁ কাৰণ ইয়াত আপোনালোকে জনা বহুতখিনি কথা থাকি যাব মই ক'ব নোৱাৰা বা অজানিত ভুল হোৱা দুটামান কথা হয়তো আপোনালোকক ক'ব বেছিকে পৰাও নাই আৰু যিখিনি আপোনালোকৰ মনৰ খোকোজা আছে তলত ডেছক্ৰিপশ্যনত আৰু ভিডিঅ'ৰ তলত মই সম্পূৰ্ণ ফোন নাম্বাৰ তেখেতসকলৰ মা মটৰ্ছৰ সম্পূৰ্ণ ফোন নাম্বাৰ দিয়া থাকিব তাতে আপোনালোকে কল কৰিব আৰু ডেছক্ৰিপশ্যনত সম্পূৰ্ণ এড্ৰেছটো আপোনালোকৰ ইয়াত দিয়া থাকিব আপোনালোক আহিব তলত লিংকো দিয়া থাকিব আপোনালোকে চাই যাব এবাৰ দাদা আপোনালোকৰ হেৰিটো এড্ৰেছটো এনেই কেনেকুৱা হ'লে এইটো হ'ব এড্ৰেছটো আপোনাৰ বৰঘাট বাইপাছ বৰঘাট বাইপাছ গুৱাহাটী ৰোডত অনুৰাগ ধাবাটো চবে চিনি পায় অনুৰাগ ধাবা বুলি ফেমাছ হয় অনুৰাগ ধাবা লগতে অনুৰাগ ধাবা মানে যদি আমি নগাঁৱৰ পৰা গুৱাহাটী ৰাস্তাত আহোঁ তেতিয়াহ'লে পোহাত পৰিব আৰু যদি গুৱাহাটীৰ পৰা আহোঁ বাওঁহাতে লগতে পাম আৰু ঠিক আছে ধন্যবাদ আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো ধন্যবাদ